নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল ষ্টাডি লেবলৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে আসাম পুলিচৰ বাবে প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰিম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ প্লেচ ইজ ন'ন এজ দ্য লেণ্ড অফ ডাউনলিট মাউণ্টেইনছ। অৰুণোদয়ৰ দেশ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। ভাৰতৰ সৰ্বপ্ৰথমে সূৰ্য উদয় হোৱা প্ৰদেশটো হৈছে অৰুণাচল প্ৰদেশ, সেইকাৰণে ইয়াক অৰুণোদয়ৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ খজুৰাহো অফ আছাম। অসমৰ খজুৰাহো বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ। মদন কামদেৱক অসমৰ খজুৰাহো বুলি কোৱা হয় আৰু খজুৰাহো নামৰ ঠাইটি অৱস্থিত আছে মধ্যপ্ৰদেশত। হুইচ প্লেচ ইজ ন'ন এজ টি কেপিটেল অফ আছাম। অসমৰ চাহৰ ৰাজধানী বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাটক অসমৰ চাহ ৰাজধানী বুলি কোৱা হয় আৰু ইয়াৰ লগতে টি চিটি অফ আছাম বা ইণ্ডিয়া বুলি ডিব্ৰুগড়ক কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ অইল চিটি অফ আছাম। অসমৰ তৈলনগৰী বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। ডিগবৈক অসমৰ তৈলনগৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ নৱদ্বীপ অফ আছাম। অসমৰ নৱদ্বীপ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নলবাৰী। নলবাৰীক অসমৰ নৱদ্বীপ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ পিৰামিড অফ আছাম। অসমৰ পিৰামিড বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ মৈদাম। এই চৰাইদেউ মৈদামটি এতিয়া নিউজত অধিক চৰ্চিত হৈ আছে কাৰণ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইয়াক নমিনেট কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ কালচাৰেল কেপিটেল অফ আছাম। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয় আৰু লগতে যোৰহাটক টি কেপিটেল বুলিও কোৱা হয়। ৰাখিব, এই কুৱেশ্যনটো খুবেই প্ৰয়োজনীয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ স্কটলেণ্ড অফ আছাম। অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় কাৰণ নৰ্থ ইষ্টৰ যিকোনো 7টা ৰাজ্যত প্ৰৱেশ কৰিবৰ কাৰণে গুৱাহাটীৰ মাজেদিয়ে আহিব লাগিব, গতিকে ইয়াক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ ইলোৰা অফ নৰ্থ ইষ্ট ইণ্ডিয়া। উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ঠাইক ইলোৰা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীসূৰ্য পাহাৰ। এই সূৰ্য পাহাৰটো গোৱালপাৰা জিলাত অৱস্থিত আৰু এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ পঞ্চতীৰ্থ। অসমৰ পঞ্চতীৰ্থ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাজো। হাজোক অসমৰ পঞ্চতীৰ্থ বুলি কোৱা হয় আৰু অসমৰ সপ্ততীৰ্থ বুলি তেজপুৰ চহৰক কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ এমাজন অফ ইষ্ট। পূবৰ আমাজন বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক অসমৰ বা পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ছুইজাৰলেণ্ড অফ ইষ্ট বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাগালেণ্ড। নাগালেণ্ডক ছুইজাৰলেণ্ড অফ ইষ্ট বুলি কোৱা হয় আৰু নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ ইষ্ট বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি। নেক্সট কুৱেশ্যন, স্কটলেণ্ড অফ ইষ্ট বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেঘালয়। মেঘালয়ক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় আৰু ইয়াৰ ৰাজধানী হৈছে শ্বিলং। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ জুৱেল অফ ইণ্ডিয়া। ভাৰতৰ ৰত্নালংকাৰ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰ। মণিপুৰক ভাৰতৰ ৰত্নালংকাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, চিটি অফ ইটাৰনেল ৰোমান্স বুলি কাক কোৱা হয় বা কোনটো চহৰক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰ। তেজপুৰ চহৰক চিটি অফ ইটাৰনেল ৰোমান্স বুলি কোৱা হয়।
আৰু ইয়াৰ লগতে তেজপুৰক সপ্ততীৰ্থ বুলিও কোৱা হয় আমি পাই আহিছোঁ প্ৰিভিয়াছ কুৱেশ্যনত নেক্সট কুৱেশ্যন হুইচ প্লেচ ইজ ন'ন এজ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিল ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হুইচ প্লেচ ইজ ন'ন এজ দ্য লেণ্ড অফ পিচ এণ্ড প্ৰগ্ৰেছ শান্তি আৰু প্ৰগতিৰ দেশ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিজোৰাম মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলিও কোৱা হয় হুইচ প্লেচ ইজ ন'ন এজ কল অফ ভাৰ্ডেণ্ট ভেলী শ্যামলী উপত্যকাৰ দেশ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ত্ৰিপুৰা ত্ৰিপুৰাক শ্যামলী উপত্যকাৰ দেশ বুলি কোৱা হয় সপ্ততীৰ্থ বুলি কাক কোৱা হয় এই কুৱেশ্যনটো আমি প্ৰিভিয়াছ কুৱেশ্যনত পাই আহিছোঁ গতিকে আপোনালোকে কমেণ্ট কৰি জনাব এই কুৱেশ্যনৰ এনচাৰটো এই কুৱেশ্যন এনচাৰসমূহৰ PDF-ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াক পাবৰ কাৰণে ডেছক্ৰিপশ্যনৰ লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰে ধন্যবাদ আজিৰ কাৰণে ইমানেই আকৌ আমি লগ পাম নতুন ভিডিঅ'ত নতুন টপিকৰ সৈতে